বহিৰাজ্য লোকসভা নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ গৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসাংবিধানিক মন্তব্য কৰিছে। এই মন্তব্য ধুবুৰী লোকসভাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ। তৃতীয় পৰ্যায়ত অনুষ্ঠিত ধুবুৰী লোকসভা নিৰ্বাচনৰ পিছত প্ৰথমবাৰ বিলাসীপাৰাৰ নয়াহাটত উপস্থিত হৈ ৰকিবুল হুছেইনে কয় যে মুখ্যমন্ত্ৰীয়ে বহিৰাজ্যত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ কয় যে অসম বিধানসভাত 40জন বাংলাদেশী বিধায়ক মন্ত্ৰী আছে। মুখ্যমন্ত্ৰীৰ এনে অসাংবিধানিক মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে কংগ্ৰেছী নেতা ৰকিবুল হুছেইনে। এই সন্দৰ্ভত ৰকিবুল হুছেইনে নিৰ্বাচনী আয়োগক অভিযোগ দাখিল কৰিব বুলি কয়। বিলাসীপাৰাৰ নয়াহাটত কংগ্ৰেছৰ নেতা কৰ্মীৰ লগত মত বিনিময় কৰিবলৈ আহি ৰকিবুল হুছেইনে কয় যে অসমৰ 14খন আসনৰ ভিতৰত ধুবুৰী লোকসভা সমষ্টিৰ ফলাফল ইতিমধ্যে ওলাই গৈছে। ধুবুৰীত তেওঁ জিকাটো 100% নিশ্চিত বুলি দাবী কৰে। এইবাৰ দিল্লীত ইণ্ডিয়া মৰ্চাৰ নেতৃত্বত চৰকাৰ গঠন হোৱাটো নিশ্চিত বুলি মন্তব্য কৰে। লগতে হুছেইনে আৰু কয় যে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্য বৃদ্ধিৰ লগতে বিদ্যুতৰ বিলে ৰাজ্যক জ্বলা-কলা খুৱাইছে। মূল্য বৃদ্ধি ৰোধ কৰাৰ বিপৰীতে ৰাজ্যক মদ খাবলৈ উৎসাহ যোগোৱা আদি কৰ্মকাণ্ডক ৰাইজ অতিষ্ঠ হৈ এইবাৰ ইণ্ডিয়া মৰ্চাৰ পক্ষে ভোটদান কৰিব। যোৱাকালি মানকাছাৰত আছিলোঁ, তাৰ আগৰ দিন বৰপেটাত আছিলোঁ, সিজন গ্ৰামলৈ গ'লোঁ আৰু আজি আকৌ আহি ধুবুৰী পালোহি। যিখিনি মানুহে বিগত 3 মাহ নেৰা নাপাৰাকৈ বিভিন্ন প্ৰতিকূল পৰিস্থিতিত কংগ্ৰেছৰ পক্ষে তেওঁলোকে প্ৰচাৰ চলালে, সেই কংগ্ৰেছ কৰ্মীসকলক ৰাইজক কৃতজ্ঞতা ধন্যবাদ আৰু সুক্ৰিয়া জনোৱাটো মই এটা কৰ্তব্য বুলি ভাবিছিলোঁ আৰু সেইকাৰণে মই আজি আহি সেইসকলক এবাৰ দেখা দিছোঁ। আজি আপোনালোকে জানে যে মানুহৰ মনটো ঠিক নহয়। চৰকাৰৰ যি বয় বস্তুৰ দাম বাঢ়িছে, মানুহৰ উপাৰ্জন কমি গৈছে, লাইটৰ বিলৰ উৎপাতত থাকিব পৰা নাই আৰু সেইকাৰণে এতিয়া আমাৰ এটা সময় হৈছে, এই সময়খিনি ৰিজাল্ট 4 তাৰিখে দিব। এই 4 তাৰিখে ৰিজাল্ট দিয়াৰ পাছত আমি বাকী কথাখিনি পাতিম, কিন্তু এই সময়খিনি ৰাইজৰ সমস্যাবিলাক দূৰ কৰাৰ কাৰণে চৰকাৰক হেঁচা দিব লাগিব। সেইকাৰণে আমি এই কথাখিনি আপোনালোকৰ যোগেদি কৈছোঁ যে চৰকাৰ ৰাইজ অত্যাচাৰিত হৈছে, ৰাইজে থাকিব নোৱাৰা এটা অৱস্থা হৈছে। লাইটৰ বিল আগতে যোনে 200 টকা দিছিল আজি 2000 টকা দিবলগীয়া হৈছে আৰু আনফালে আপোনালোকে বয় বস্তুৰ দাম বঢ়াই দিছে। বয় বস্তুৰ দাম কমোৱাতকৈ মদ খাবলৈ আপোনালোকে আকৌ মানুহক এনকাৰেজ কৰিছে। চৰকাৰক দাবী জনাইছোঁ যাতে চৰকাৰে ৰাইজৰ পক্ষত থাকি ৰাইজৰ অসুবিধাবিলাক দূৰ হোৱাৰ ক্ষেত্ৰত চৰকাৰে ইনিচিয়েটিভ লয়। প্ৰবীণ ভাই টকাৰীয়ে কৈছে মানে হিন্দুৰ সংখ্যা কমি আহিছে, মুছলমানৰ সংখ্যা বাঢ়িছে, হিন্দুৰ সংখ্যাপন্ন কি ক'ব? চুপ বলো, পজিটিভ, বি পজিটিভ। আমি সকলোৱে মিলাই থাকিব লাগিব। তেওঁলোকে বহুতে সমাজখন ভাঙিবলৈ আহিছে আৰু আমি হাতুৰি গজাল লৈ সমাজখন জোৰা লগাবলৈ আহিছোঁ, সকলোৰে মিলা প্ৰীতি বিচাৰি। মুখ্যমন্ত্ৰী ডাঙৰীয়া কিন্তু দেখা গৈছে যে বাহিৰত য'ত যায় কিন্তু কৈছে যে 40জন বাংলাদেশী এতিয়া মুখ্যমন্ত্ৰীয়ে যে ধুবুৰীত আহি যে কৈ গ'ল যে মিয়াৰ ভোট লাগে, সেইটো কি হ'ল? সেইটো নুশুধে আপোনালোকে। তেওঁ যে কৈছিলে নৰেন্দ্ৰ মোদী ডাঙৰীয়া গুজৰাটৰ কথাবিলাক, সেইবিলাক কি হ'ল? তেওঁ যে কৈছিলে যে আপোনাৰ হুজুৰ আমাক নৰেন্দ্ৰ মোদী ডাঙৰীয়া অসমত আপোনাৰ সাম্প্ৰদায়িক BJP কৈছে আমাক সহায় কৰক, সেইবিলাক কথা কি হ'ল? মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিবিলাক কথা কৈছে, এটা কনষ্টিটিউশ্যনেল পষ্টত বহি আনকনষ্টিটিউশ্যনেল কথা কৈছে, অসাংবিধানিক কথা কৈছে। মই ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াক অনুৰোধ কৰিম যে আপোনালোকে ইলেকশ্যনৰ আগত যেতিয়া নিৰ্বাচন ডিক্লেয়াৰ কৰিছিল, নীতি শিক্ষা দিছিল, আপোনালোকে এতিয়া মতো কেছ লৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। মই কি ক'ম, তেওঁলোকে ক'ব। ইউডিএফত দুজন বিধায়কৰ কিন্তু চেণ্ডিকেটৰ বাতৰি শিৰোনাম দখল কৰিছে। এই ক্ষেত্ৰত আপোনালোকে সেই শিৰোনাম দি থাকক, ৰাইজৰ শিৰোনাম ৰাইজে দিব 4 তাৰিখে। চৰকাৰ নিশ্চিতভাৱে অত্যাচাৰী শাসনৰ ওৰ পৰিব, আমাৰ কংগ্ৰেছৰ আৰু ইণ্ডিয়াৰ চৰকাৰ হ'ব। বিলাসীপাৰাৰ পৰা জিয়াৰুল আলমৰ ৰিপৰ্ট, নিউজ ৰিপৰ্ট টুডে।